प्रतिदिन टाइমৰ বাতৰিৰ প্ৰভাৱ সেলছৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ৰেডিঅলজি বিভাগত সংঘটিত ব্যাকুম কেলেংকাৰীৰ বাতৰি সম্প্ৰচাৰৰ পাছতে চাকৰিৰ পৰা নিলম্বন 6জনকৈ কৰ্মচাৰী ৰেডিঅলজি বিভাগত সংঘটিত আৰ্থিক কেলেংকাৰীৰে জড়িত 6জনকৈ ঠিকাভিত্তিক কৰ্মচাৰীক নিলম্বন সেলছৰ মেডিকেল কলেজ হাস্পতাল কৰ্তৃপক্ষৰ নিলম্বিত কৰ্মচাৰী কেইজন হল বিশ্বজিৎ দাস সৰোজ দাস আব্দুল ওয়াহিদ চৌধুৰী বাপন দেৱ আব্দুল মুনিম লস্কৰ আৰু লাভলি বেগম লস্কৰ এই দুৰ্নীতিৰে জড়িত থকাৰ অভিযোগত 4গৰাকী টেকনিচিয়ানকো ইতিমধ্যে কাৰণ দৰখাৰ জাননী প্ৰেৰণ কৰিছে সেলছৰ মেডিকেল কলেজ হাস্পতাল কৰ্তৃপক্ষই আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব সমিন সেন ডেকাই হয় অৱশেষত প্ৰতিদিন টাইমৰ বাতৰিৰ সত্যতা প্ৰমাণিত হ'ল যে শিলচৰ মেডিকেল কলেজত ৰেডিঅলজি বিভাগত যে সীমাহীন দুৰ্নীতি সংঘটিত হৈছিল কোটি কোটি টকাৰ দুৰ্নীতি সংঘটিত হৈছিল ইয়াৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে মেডিকেল কৰ্তৃপক্ষই 4জন কৰ্মচাৰীক চাকৰিৰ পৰা তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ ইতিমধ্যে চাকৰিৰ পৰা নিলম্বিত কৰিছে আমি জানিব পৰা মতে বিশ্বজিৎ দাস সৰোজ দাস আব্দুল ওয়াহিদ চৌধুৰী বাপন দেৱ আব্দুল মুনিম লস্কৰ লাভলি বেগম লস্কৰক ইতিমধ্যে চাকৰিৰ পৰা মেডিকেল কৰ্তৃপক্ষই টাৰ্মিনেট কৰিছে এওঁলোক আটাইকেইজন কিন্তু অস্থায়ী কৰ্মচাৰী আছিল যোৱা কিছুদিন আগতে শিলচৰ মেডিকেল কলেজৰ এই ৰেডিঅলজি বিভাগত সংঘটিত হৈছিল এক বৃহৎ দুৰ্নীতি MRI চিটি স্কেন আদি এইবোৰ পৰীক্ষা কৰাৰ নামত ইয়াত বৃহৎ কোটি কোটি টকাৰ দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছিল কাৰণ কেইবছৰ ধৰি ইয়াত তেনেকুৱা এটা দুৰ্নীতি সংঘটিত হৈছিল যে মেডিকেল কলেজৰ বাহিৰৰ কিছুমান নাৰ্ছিং হোম হওক বা বেলেগ পেচেণ্টৰ MRI আৰু চিটি স্কেন কৰা আছিল শিলচৰ মেডিকেল কলেজৰ এই MRI আৰু এই চিটি স্কেন কক্ষত মেডিকেল কলেজৰ মেচিন ব্যৱহাৰ কৰি ইয়াত এইদৰে চিটি স্কেন আৰু MRI কৰা আছিল এয়া আমি অলপ পৰিৱেশ দেখুৱাইছোঁ এয়া শিলচৰ মেডিকেল কলেজৰ চিটি স্কেনৰ কক্ষ এইটো এই কক্ষতে অভিযোগ মতে এই কক্ষতে এনে ধৰণৰ দুৰ্নীতি সংঘটিত হৈছিল যে বাহিৰৰ মেডিকেলৰ বাহিৰৰ কিছুমান পেচেণ্ট ইয়াত আহি দালালৰ জৰিয়তে ইয়াত তেনেকুৱাকৈ MRI আৰু চিটি স্কেন কৰিছিল কৰি পেলাই পিছ দুৱাৰেদি বা টেবুলৰ তলেৰে ইয়াত বৃহৎ পৰিমাণৰ কলা ধন সংগ্ৰহ কৰিছিল আৰু ইয়াত জড়িত হৈছিল মেডিকেল কলেজৰ একাংশ টেকনিচিয়ান বা অস্থায়ী কৰ্মচাৰী এই অভিযোগ পোৱাৰ পিছতে মেডিকেল কলেজে কিছুদিন আগতে 3জনীয়া বিশেষজ্ঞ কমিটিৰ দ্বাৰা তদন্ত কৰিছিল তদন্ত কৰি পেলাই ইতিমধ্যে 6জনকৈ অস্থায়ী কৰ্মচাৰীক চাকৰিৰ পৰা টাৰ্মিনেট কৰিছে মেডিকেল কৰ্তৃপক্ষই আৰু বাকী 4জন স্থায়ী যে কৰ্মচাৰী আছে টেকনিচিয়ান তেওঁলোকক ইতিমধ্যে চৌকছ কৰিছে এই তথ্য ইতিমধ্যে আমাক মেডিকেল কলেজৰ সুপাৰিনটেণ্ডেণ্ট দেৱকুমাৰ চক্ৰৱৰ্তীয়ে সদৰি কৰিছে আৰু ইয়াৰ সমান্তৰালভাৱে এই মেডিকেল কলেজত এই সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে ইতিমধ্যে তদন্ত কৰিবলৈ আৰক্ষীৰ ওচৰত গোচৰ কৰা হৈছে হয় সমিন সেন ডেকা আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আপুনি এই সন্দৰ্ভত সবিশেষ জনোৱাৰ বাবে